ওম শান্তি সুপ্ৰভাত অসম NDS নিউজৰ এই মজিয়ালৈ এক বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অনুষ্ঠানত মই BK ৰুমা। আমাৰ জীৱনত আমি সাম্প্ৰতিক সময়ত সুখ শান্তি প্ৰেম আনন্দ ইত্যাদিবোৰ বিচাৰি খুব হাবাথুৰি খাইছোঁ। যদিও বা জীৱনত আমাৰ স্থূল সম্পত্তি টকা পইচা পদ পজিশ্যন সকলো আমাৰ ওচৰত আছে, সম্বন্ধ আছে, ঘৰ আছে, ভাল গাড়ী আছে, মাটি আছে, সম্পত্তি আছে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি সুখ শান্তি আনন্দ প্ৰেম ইত্যাদি বিচাৰি আমি হাবাথুৰি খাই আছোঁ, নহয় জানো? ক'তোৱে শান্তি বিচাৰি পোৱা নাই। মই আজি এনেকুৱা এটা মেজিকেল টিপছ ক'ম, যাৰ মাধ্যমেদি আপোনালোকে মাত্ৰ 21 দিনত আপোনাৰ যি ইনাৰ শক্তি, আভ্যন্তৰীণ যি শান্তি, আভ্যন্তৰীণ যি সুখ প্ৰেম আনন্দ, এই সম্পদবিলাক আপোনাৰ ভিতৰতে আপুনি জাগ্ৰত কৰিব পাৰিব। তাৰ বাবে আপোনালোকে কিন্তু 21 দিন কিন্তু কৰিব লাগিব, আৰু ইয়াৰ কৰাৰ বিনিময়ত আপোনালোকে ক'তো একো টকা পইচা খৰচ কৰিব নালাগে, মাত্ৰ অকণমান সময় খৰচ কৰিব লাগিব। কিয় নোৱাৰিম বাৰু, নহয় জানো? নিজৰ জীৱনত সুখ শান্তি আনন্দ এইখিনি সম্পত্তিক আমি স্থায়ী কৰিবলৈ অকণমান সময় আমি সঞ্চয় কৰিবলৈ নিশ্চয় পাৰিম। গতিকে অকণমান আপোনালোকে মনোযোগেৰে শুনক। সৰ্বপ্ৰথমে শুই উঠিয়েই সৰ্বপ্ৰথমে কেইটামান মহাবাক্যৰ উচ্চাৰণ কৰিব লাগিব। তাৰমানে আমি যি কওঁ সেয়াই আমি হওঁ। আমি কেতিয়াও যিটো বিচাৰোঁ সেই কথাষাৰ কেতিয়াও নকওঁ। যিটো ঘটি আছে, যিটো নাই, তাৰ ওপৰত আমি ফ'কাছ কৰি থাকোঁ। সেইবাবে আমি যিটো বিচাৰিছোঁ তাৰ ওপৰত আমি কথা পাতিম। 21 দিন কেৱল আমি এইখিনি কথাহে পাতিম। বাকী যি আমাৰ জীৱনত নাই, যি ঘটি আছে, যি পৰিস্থিতিয়ে আমাক কাবু কৰিছে, যিবোৰ আমাৰ ভাল নালাগে, সেয়া কথা আমি কেতিয়াও নাপাতিম। এই ৰাতিপুৱাৰ সময়খিনি আমাৰ জীৱনৰ অমূল্য সময়। এইখিনি সময়ৰ জৰিয়তে আমি আমাৰ জীৱনটো আমি বিচৰা ধৰণৰে গঢ় দিবলৈ পাৰিম। গতিকে প্ৰথম মহাবাক্য, শুই উঠিয়েই মই শান্তস্বৰূপ, শান্তি মোৰ স্বধৰ্ম। লিখিব পাৰিব দেই। শান্তি মোৰ জনমসিদ্ধ অধিকাৰ, শান্তি মোৰ ব্যক্তিত্ব, শান্তি মোৰ পৰিচয়, শান্তি মোৰ জনমসিদ্ধ অধিকাৰ। মই শান্ত আৰু স্থিৰ। মোৰ পৰিয়ালত থকা প্ৰতিজন শান্ত আৰু স্থিৰ। লাগিলে অস্থিৰেই হওক, অশান্ত হওক, কিন্তু আপুনি এনেকৈ ক'ব লাগিব যে মোৰ পৰিয়ালত থকা প্ৰতিজন শান্ত আৰু স্থিৰ। আপুনি যি ক'ব, আপোনাৰ দ্বাৰা এটা শক্তিৰ আবিৰ্ভাৱ হ'ব, এটা শক্তি সৃষ্টি হ'ব, আৰু যিটো শক্তিয়ে আপোনাৰ ঘৰখনত থকা পৰিয়ালৰ প্ৰত্যেকজনক সেই এনাৰ্জিটো আপোনাৰ প্ৰদান কৰিব আপোনাৰ জৰিয়তে। গতিকে এনাৰ্জি আমি নিজে বনাব লাগিব। দ্বিতীয়তে ক'ব, মই আনন্দ আৰু সুখ স্বৰূপ। আনন্দ আৰু সুখ মোৰ জনমসিদ্ধ অধিকাৰ, আনন্দ আৰু সুখ মোৰ ব্যক্তিত্ব। আজিৰ দিনটোত মোৰ আনন্দ আৰু সুখ একেই থাকিব। মই দিনটোত যি কৰ্ম কৰিম, যাক লগ পাম, যাৰ লগত কথা পাতিম, যি চাকৰি বাকৰি ব্যৱসায় বাণিজ্য যলৈকে নাযাওঁ কিয়, মই কেৱল নিজক আনন্দ আৰু সুখ স্বৰূপত থাকি প্ৰতিটো কৰ্ম কৰিম, প্ৰতিজন ব্যক্তিৰ লগত কথা পাতিম, প্ৰত্যেকজনৰ লগত মই মুখামুখি হ'ম। মোৰ আনন্দ আৰু সুখ কোনো পৰিস্থিতি, কোনো ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল নহয়। মোৰ পৰিয়ালত থকা প্ৰতিজন আনন্দ আৰু সুখী। মোৰ পৰিয়ালত থকা প্ৰতিটো আত্মা সুখ আৰু আনন্দ স্বৰূপ। মোৰ দ্বাৰা মোৰ ঘৰখনত থকা প্ৰতিজন আত্মা সুখ আৰু আনন্দদায়ী হৈ থাকিব। তাৰপিছত ক'ব, মই পৰম পবিত্ৰ আৰু মই প্ৰেম স্বৰূপ। পবিত্ৰতা আৰু প্ৰেমৰ মাজত ওতঃপ্ৰোত সম্বন্ধ আছে। প্ৰেম মানে নিস্বাৰ্থ প্ৰেম, প্ৰেম মানে
অন্তঃকৰণৰে কৰা প্ৰেম। মই মোৰ পৰিয়ালত প্ৰত্যেকজনক অন্তঃকৰণৰে প্ৰেম কৰোঁ। মোৰ পৰিয়ালত থকা প্ৰতিটো সম্বন্ধ একত্ৰ। মোৰ পৰিয়ালত থকা প্ৰতিজনৰ মাজত সহযোগী ভাৱ যথেষ্ট। আমি এজনে আনজনক নিস্বাৰ্থ আৰু অন্তঃকৰণৰে প্ৰেম কৰোঁ। মই মোৰ পৰিয়ালত থকা প্ৰতিজন ব্যক্তিক, প্ৰতিটো সন্তানক, প্ৰতিজন সদস্যক নিস্বাৰ্থ আৰু অন্তঃকৰণৰে প্ৰেম কৰোঁ। মই প্ৰেম স্বৰূপ। মই প্ৰেম স্বৰূপ। প্ৰেম মোৰ স্বধৰ্ম। প্ৰেম মোৰ ব্যক্তিত্ব। মই কৰা প্ৰেমৰ বিনিময়ত মোক কাৰোৰে পৰা একো নালাগে। এনেকৈ ক'ব দেই, কাৰণ আমি যি ক'ম সেয়াই আমি হ'ম। আৰু যেতিয়া 21 দিন কণ্টিনিউৱাছ ক'ম, এদিনো মিছ নকৰাকৈ, সিয়ে আমাৰ ভাগ্য বনি যাব, আমাৰ ভাগ্য বদলাব। জীৱন পৰিৱৰ্তন কেৱল আপোনাৰ হাততে। আপুনি ইচ্ছা কৰিলে আপোনাৰ জীৱন আপুনিয়ে পৰিৱৰ্তন কৰিব পাৰে। গতিকে আহকচোন, মাত্ৰ 21 দিনীয়া এই সংকল্পৰ যাত্ৰাৰ জৰিয়তে আমি আমাৰ জীৱন সলনি কৰোঁ। মাত্ৰ এই 4টা সংকল্প 21 দিন, 21 দিনৰ কাৰণে কওক আৰু জীৱন আপুনি বিচৰা ধৰণৰে সজাই লওক। অন্য এটা বিষয়লৈ পুনৰবাৰ NBS নিউজৰ এই মজিয়ালৈ মই দেওবাৰলৈ আহিম। আপোনালোকৰ দিনটো শুভ, সুন্দৰ, ভাগ্যৰে উদয় হওক, উজ্জ্বলি উঠক, তাৰে কামনা। ওম শান্তি।